আকৌ প্ৰেমত পৰিল আমিৰ খান কোন এই সুন্দৰী যুৱতী বলিউডৰ মিষ্টাৰ পাৰফেকশনিষ্ট আমিৰ খান আকৌ প্ৰেমত 59 বছৰ বয়সতো তেওঁৰ হৃদয় গলি গ'ল এগৰাকী সুন্দৰীৰ বাবে ইতিমধ্যে তেওঁ নিজেই স্বীকাৰ কৰিছে যে তেওঁ পুনৰ বিবাহৰ কথা ভাবি আছে এক সাক্ষাৎকাৰত আমিৰ খানে কয় মোৰ দুটা বিবাহ বিফল হৈছে কিন্তু মই অকলে থাকিব নোৱাৰো মোক এটা সঙ্গীৰ প্ৰয়োজন তেওঁৰ এই মন্তব্যৰ পাছতে অনুৰাগীৰ মাজত এক প্ৰশ্ন উঠিছে কোন সেই বিশেষ যুৱতী যিয়ে আমিৰক আকৰ্ষিত কৰিলে বিগত কিছুদিনৰ পৰা আমিৰ খানক এটি সুন্দৰী যুৱতীৰ সৈতে বিভিন্ন ঠাইত দেখা গৈছে বিমানবন্দৰ 5 ষ্টাৰ হোটেল বা ব্যক্তিগত অনুষ্ঠানত সকলো ঠাইতে তেওঁলোকক একেলগে দেখা গৈছে কিন্তু মিডিয়াই সোধা প্ৰশ্নৰ উত্তৰ আমিৰ খানে কেতিয়াও দিয়া নাছিলে কিন্তু এই যুৱতীগৰাকী কোন এতিয়া এই যুৱতীগৰাকীৰ পৰিচয় পোহৰলৈ আহিছে আমিৰ খানৰ নতুন সঙ্গীৰ নাম গৌৰী যিয়ে বাংগালুৰুত বাস কৰে গৌৰীৰ কোনো সম্পৰ্ক নাই বলিউডৰ সৈতে